অসামাজিক কাৰ্যৰ ভূচৰ্গত পৰিণত হৈছে গোলকগঞ্জ থানাৰ ভাৰত বাংলাদেশ সীমান্ত অঞ্চল বিভিন্ন চোৰাং চালানৰ লগতে গোপনে চলিছে অবৈধ জাল নোটৰ ব্যৱসায়। ৰতিয়া দখত চলিছে জাল নোটৰ ৰমৰমীয়া বেহা। আজি ৰাইজৰ হাতত আটক হৈ 2500 টকাৰ জাল নোটসহ চোৰাং সৰবৰাহকাৰীজন ৰতিয়া দখৰ সুমন আলীৰ পত্নী বাছানী খাতুন। তেওঁৰ পৰা উদ্ধাৰ 5খন 500 টকীয়া ভাৰতীয় জাল নোট। মহিলাগৰাকী ৰতিয়া 10 বছৰৰ এটা বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত গৈছিল 10,000 জমা কৰিবলৈ। জাল নোট প্ৰত্যক্ষ কৰি ঘূৰাই পঠাই সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী ঘূৰাই মহিলাগৰাকী সোমাই মাছ ওলাৰ গহনা বনাবলৈ স্থানীয় ৰাইজৰ তৎপৰতাৰে আটক কৰি খবৰ দিয়ে গোলকগঞ্জ আৰক্ষী উপস্থিত হৈ আটক কৰে মহিলাগৰাকীক। ধুবুৰী জিলা প্ৰশাসনক ৰতিয়াদ অঞ্চলত জাল নোটৰ বিৰুদ্ধে একাংশ দুষ্ট চক্ৰই গ্ৰেপ্তাৰ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলে দাবী জনায়। গোলকগঞ্জৰ পৰা তপনদাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কিহৰ কাৰণে দিছিল এইটো পইচা? এইটো মানে ওই যে ধান কিমান ধান দিছিল? ধান ধরো দিছে 5 মণ। 5 মণ ধান দিছিল। কিমান দাম ধান? ধরো দুই বন্ধক নিছে। বা আমার মানে গরিব মানুষ না, মানে টাকা লাগলে ওই যে ধরো তা জীবন করে টাকা। ইমান মানে ৰমৰমীয়া এটা 2 নম্বৰী জালৰ নোটৰ মানে বেহাৰ চলি আছে। মাছৰ দোকানত, মাংসৰ দোকানত, এই মানে বিভিন্ন দোকানত। আজি CSPত গৈছে টাকা এক্সচেঞ্জ কৰিবৰ কাৰণে। CSPৰ স্বত্বাধিকাৰী মিনেল কান্তি বৰ্মনে তাক মানা কৰিছে। মানা কৰাৰ পিছত এখন গহনাৰ দোকানত আহিছে। তাত আহি মানে মানে নোটটো মানে টকাটো দিব বিচাৰিছে, কিন্তু মিনেল কান্তিয়ে আহি লগে লগে ইয়াত ধৰে। মাইকীজনীৰ নাম হৈছে বাচ্চানী খাতুন আৰু তেওঁৰ হাজবেণ্ড হৈছে সুমুৰ আলী। তেওঁ ঘৰ হৈছে ৰতিয়াগাঁও পাৰ্ট 1ত। গতিকে এই যে 2 নম্বৰী জালৰ ৰমৰমা বেহাটোক আমি আৰক্ষী প্ৰশাসনক মানে জনাওঁ যে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা যে এইখিনি আৰক্ষী মহোদয়ে উচিত তদন্ত বিচাৰ কৰি এইখিনি সোনকালে এই 2 নম্বৰী ব্যৱসায় কৰা মানে জাল নোটৰ ব্যৱসায়ীখিনিক মানে উঠাব লাগে। এটা মানে উচিত এটা তদন্ত কৰিব লাগে। ওর নাম বাচ্চানী খাতুন। এই আমার রতি দ পাডওয়ান করছে। তোর স্বামীর নাম কি? সুমর আলী। হ্যাঁ? সুমর আলী। সুমর আলী। সুমর আলী ছিল কি? মানে মোর একজনে পয়সাটা মানে মোরটাই নিছে 10,000। কি নাম? মকবুল। মানে ওই টাকাটা মোক ওলে দিছে। এলা মুই না জানো ইয়ে টাকার সাথে মানে ডুপ্লিকেট টাকা ভরে দিছে। মুই চেক করং নাই। 5 কেন। 500 টাকা না? কাই ভরে দিছে? মকবুল। মকবুল কি? কি হয় তোমার? কিছু হয় না, এমনি গাঁওবাসী। তোমার কে দিল? মানে মোটে ধারে নিছে টাকাটা, উনকি দিছে টাকাটা। মকবুল কি নাম করে? ধরো গুয়াহাটি যায়, হাজিরা কাম করে। টাকাটা নিয়ে কোথায় গেছে? হ্যাঁ? টাকাটা নিয়ে তোমরা কোথায় গেছে? টাকাটা নিয়ে মুই যেসম ব্যাংকত টাকা তুল, তা ওটি থেকে মানে জালি টাকাটা বেরিয়েছে। তারপর কি করছেন? মানে মুই আচ্ছং এটি কোনা পায়েল বান্ধাব দিছম। টাকাটা জুড়ে দিচ্ছেন? মানে টাকা উঠে দেখ নাই, মানে অন্য ভাল টাকা দিছম। না, এটা টাকা দিলেন না? না না, এটা টাকা ভাল দিছম মুই, মানে এই টাকাটা আমরা বাঁচি দিছে, মানে মুই আলগা আঁকছম। আরো জায়গা টাকা দিছেন নাকি? না না, কোনো জায়গার দেন নাই। হ্যাঁ? কোনো জায়গার জান নাই, এটাই আছে।